নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি আৰু অসম সংবাদ ২৪ ঘণ্টাৰ যি নিৰ্বাচন কেন্দ্ৰিক অনুষ্ঠান প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিৰ মজিয়াত আজি উপস্থিত আছে JMM দলৰ বৰছলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী যশোৱা বাৰ্জ। আৰু যশোৱা বাৰ্জয়ে এইবেলি ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ পৰা ঝাৰখণ্ড মুক্তি মৰ্চা অৰ্থাৎ JMM দলৰ পৰা তেখেতে টিকেট প্ৰত্যাশী। আৰু আমাৰ মাজতে আছে যশোৱা বাৰ্জ। আমি প্ৰথমতে যশোৱা বাৰ্জদেৱক আপোনালোকৰ সৈতে চিনাকি কৰাই দিম। আমাৰ অসম সংবাদ ২৪ ঘণ্টাৰ যি বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিৰ মজিয়াত আপোনাক আদৰণি জনাইছোঁ। নমস্কাৰ, জোহাৰ। মই শ্ৰী যশোৱা বাৰ্জ, বৰছলা সমষ্টিৰ মই ঝাৰখণ্ড মুক্তি মৰ্চাৰ মই এজন প্ৰাৰ্থী আৰু মই প্ৰাৰ্থীত্ব বিচাৰিছোঁ আৰু নিশ্চয়কৈ মই পাম বুলি মোৰ আশা। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে আপোনালোকক চিনাকি কৰাই দিলোঁ যশোৱা বাৰ্জক। আৰু যশোৱা বাৰ্জ এগৰাকী সমাজকৰ্মী তথা এগৰাকী স্থানীয় লোক। তেখেতে এইবেলি বৰছলা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। আপুনি যিহেতু JMM অৰ্থাৎ ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা এইবেলি ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী, যদি ঝাৰখণ্ড মুক্তি মৰ্চাই আপোনাক প্ৰাৰ্থিত্ব আগবঢ়ায়, তেতিয়াহ'লে এইবেলি বিধানসভা যি নিৰ্বাচন, এই নিৰ্বাচনত আপোনাৰ যি ৰণকৌশল, কি প্ৰকাৰে আপুনি আগবাঢ়ি যাব, আপোনাৰ কৌশল কি প্ৰস্তুত কৰিব আপুনি? প্ৰথম কথা হ'ল, আমাৰ অসমৰ আমাৰ গায়ক জুবিন দা সকলোৰে পৰিচিত, আপোনালোকে জানে। তেওঁ আজি ৬ মাহ উকলি গ'ল, কিন্তু ন্যায় নাপালে। মই তাৰ কাৰণে বৰ দুখিত আৰু জুবিন দা ন্যায় পাবই লাগিব। আৰু মোৰ আহ্বান আছে, JMM যেতিয়া আহিব নিশ্চয় জুবিন দাৰ কাৰণে মাত মাতি যাব আৰু ন্যায় বিচাৰি যাব। আৰু ৰাইজক মই এইটোৱে আহ্বান কৰোঁ, আমি চবেই জাতি জনগোষ্ঠী নিৰ্বিশেষে আমি জুবিন দাৰ ন্যায় বিচাৰিবই লাগিব। ধন্যবাদ। আৰু ধৰক, যিহেতু আপুনি ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে, দলে যদি প্ৰাৰ্থিত্ব দিয়ে, আপুনি কি কি ইছ্যু, ধৰক এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ দাবী আপোনালোকে উত্থাপন কৰি যাব বুলি কৈছে, তাৰ উপৰিও সমষ্টিৰ যিসমূহ সমস্যা, এই সমস্যাসমূহ আপুনি বিশেষকৈ কি কি সমস্যা আপুনি সংগঠিত কৰি লৈ আগবাঢ়িব? প্ৰথম কথা হ'ল, চাওক, আমাৰ বৰছলা সমষ্টি তথা অসম, আমাৰ যি চৰকাৰ গুচি গ'ল, আমাৰ মুখ্যমন্ত্ৰী আমাৰ এই হেমন্ত বিশ্ব শৰ্মা, এই চৰকাৰ আমাক যেনেকুৱা প্ৰতাৰণা কৰিলে, আমাক যেনেকুৱা গোলামী নিচিনা খাটালে, এই গোলামী মুক্ত আমি অসমখন কৰিম। আৰু দ্বিতীয় কথা হ'ল, প্ৰথম কথা হ'ল, উঠি অহা নৱপ্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই লৈ যাম। যেনেকৈ ঝাৰখণ্ড চৰকাৰে ২০০ ল'ৰা ছোৱালী বাহিৰত ফৰেনত পঢ়াবলৈ পঠিয়াইছে, সিদিনা কালি পৰহিয়ে তাহাঁতৰ কাৰণে আমাৰ কেবিনেট বিল পাছ হৈ গ'ল। ফৰেনত থকা ল'ৰা ছোৱালীবিলাকৰ ২০০ ল'ৰা ছোৱালীবিলাকৰ যিটো টকা ধন পঠিয়াব লাগে, সেইটো পঠিয়াই দিলে। আমিও ঝাৰখণ্ড মুক্তি মৰ্চা হৈ প্ৰথম আমি নৱপ্ৰজন্মক নতুন দিগন্তৰে আমি আগুৱাই যাবলৈ বিচাৰোঁ। আৰু নতুন শিক্ষাৰে ইহঁতে যাতে পোহৰ পাওক, ইহঁতৰ এই ভৱিষ্যত। আৰু ইহঁত যেতিয়া এজন ভাল ব্যক্তি মানুহ হৈ ওলাব, তো অসম জিলিকিব। হয়, ইতিমধ্যে শুনিলে যশোৱা বাৰ্জই আজি এক গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতে যদি এই বৰছলা বিধানসভা সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চা অৰ্থাৎ JMM দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰে, তেনেহ'লে তেখেতে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক সংগঠিত কৰি আৰু এই বৰছলা বিধানসভা সমষ্টিৰ যিসমূহ স্থায়ী সমস্যা, এই সমস্যাসমূহ তেখেতে সৰগত কৰি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব। আৰু আমি যশোৱা বাৰ্জৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। যিহেতু তেখেতে আদিবাসী সম্প্ৰদায়ৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰু তেখেতে আদিবাসী এগৰাকী প্ৰাৰ্থী, আৰু এই বৰছলা বিধানসভা সমষ্টিত তেখেতেই চাগে প্ৰথম প্ৰাৰ্থী হ'ব, যদি প্ৰাৰ্থী হিচাপে স্বীকৃতি পায় বা দলে যদি নিৰ্বাচিত কৰে, আদিবাসী প্ৰাৰ্থী এগৰাকী হ'ব যশোৱা বাৰ্জ। দেখা গৈছে, এই অসমত বসবাস কৰা যিসকল আদিবাসী সম্প্ৰদায়ৰ লোক, তেখেতলোকৰ বিভিন্ন সমস্যা আছে, কেইবাটাও সমস্যাৰে জৰ্জৰিত হৈ আছে সমাজখন। তো এই সমাজটোৰ কাৰণে আপোনাৰ লক্ষ্য কি হ'ব? প্ৰথম লক্ষ্য হ'ল মোৰ যে আমাৰ আদিবাসীসকল বা চাহ জনজাতিসকল যি বাগানত থাকে বা বস্তিত থাকে,
ইহঁতক গোলামীৰ দৰে চৰকাৰে ৰাখিছে। আজি বিজেপি চৰকাৰেই হওক বা কংগ্ৰেছ চৰকাৰেই হওক, যিকোনো চৰকাৰেই নহওক, 51 চনৰ পৰা আমাৰ দাবী ST ডিমাণ্ড থাকি গ'ল, আজিলৈকে কোনো ফল নাপালে। আন্দোলন কৰি কৰি আমাৰ ল'ৰাবিলাক মৰি গ'ল, কিন্তু তেওঁলোকে একো ন্যায় নাপালে, কোনো STও নাপালে, তাৰ বদলি ভিহে লটকাই দিলে। সেই ভি কোনো সংবিধানত, আমাৰ ইণ্ডিয়ান সংবিধানত নাই। গতিকে প্ৰথম এইটো আমি চাব লাগিব, আৰু 6 জনগোষ্ঠী যি দাবীসমূহ আছে, মই নিশ্চয় মোক প্ৰাৰ্থীয়ে টিকেট দিলে, মই জয়ী হ'লে মই নিশ্চয় এইবিলাক উত্থাপন কৰিম। আৰু দ্বিতীয়তে আমাৰ যি সমস্যাসমূহ আছে, যেনেকৈ প্ৰথম হ'ল শিক্ষাৰ ব্যৱস্থাটো। আজি যদি আমি চাওঁ, অসমীয়া মাধ্যমত ময়ো পঢ়ি আহিছিলোঁ, কিন্তু অসমীয়া মাধ্যমৰ স্কুলবিলাক বিজেপি চৰকাৰে বন্ধ কৰি দিলে। কিমান দুখৰ কথা। এইটো আমি ৰাইজে বুজি পাইছে নহয় যে চৰকাৰে কি কাম কৰি গ'ল। আৰু এটা কথা, যে স্বাস্থ্য বিভাগটো যদি আমি চাওঁ, স্বাস্থ্য বিভাগটো যেনেকুৱা হ'ব লাগিছিলে, তাত যেনেকুৱা সা সৰঞ্জামবোৰ থাকিব লাগিছিলে, ইনষ্ট্ৰুমেণ্টবিলাক থাকিব লাগিছিলে, চিকিৎসকবিলাক ঠিকেই আছে, কিন্তু চৰকাৰৰ পৰা যদি সুবিধা নাপায়, তেতিয়াহ'লে তেওঁলোকে কেনেকুৱা চিকিৎসা দিব পাৰিব? তেওঁলোকৰো ভুল নহয়, এইটো চৰকাৰৰ ভুল। যে কোনোবা এটা বেমাৰী আপুনি আজি টুমুকিত লৈ যাব, চিধাই ৰেফাৰ কৰিবলৈ বাধ্য হৈ যায়। উপযুক্ত ইনষ্ট্ৰুমেণ্ট নাই, উপযুক্ত ঔষধ পাতি নাই, যাৰ কাৰণে ৰেফাৰ কৰি দিব গুৱাহাটী, গুৱাহাটীৰ পৰা ৰেফাৰ কৰি দিয়ে চেন্নাই বা দিল্লী। আমাৰ মানুহ ৰাইজে ভুগি আছে। হয়, স্বাস্থ্য বিভাগৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে JMM দলৰ প্ৰাৰ্থী প্ৰত্যাশী জছুৱা বাৰজয়। তেজপুৰ মেডিকেল কলেজত যি ধৰণৰ ব্যৱস্থা থাকিব লাগিছিল, তেনেধৰণৰ ব্যৱস্থা নাই বুলি আজি জছুৱা বাৰজয়ে অভিযোগ উত্থাপন কৰিছে। জছুৱা বাৰজয়ে ক'ব বিচাৰিছে যে স্বাস্থ্য বিভাগৰ আচলতে পয়া লগা ৰূপ। আৰু জছুৱা বাৰজৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম। জছুৱা বাৰজক যদি টিকেট আগবঢ়াই দলে, তাৰপিছত জছুৱা বাৰজয় যেতিয়া সাধাৰণ ভোটাৰ ৰাইজৰ ওচৰলৈ যাব, জছুৱা বাৰজয়ে এতিয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ সমস্যাসমূহ পৃথক পৃথক। সেই হিচাপে জছুৱা বাৰজৰ ৰণকৌশল কি থাকিব? চাওক, আমি বিভিন্ন জাতি ধৰ্মৰ লম্বী লোক আছোঁ, আৰু আমি ঐক্যৰ মাজত ঐক্য থাকিব লাগিব, আমাৰ সংবিধানে কয়। সেই হিচাপে আমি যদি চাওঁ, আমি সমজাতি একেলগে আমি ডেভেলপ কৰিব পাৰিব লাগিব, উন্নত হ'ব লাগিব। এইটো নহয় যে এটা দুটা জাতি ডেভেলপ হৈ গ'লে অসম ডেভেলপ নহয়, মই এইটো কেতিয়াও নামানো। সমূহ জাতি জনগোষ্ঠী, ভাষা, সংস্কৃতি ডেভেলপ হ'ব লাগিব, তেতিয়াহে আমি অসম এখন উন্নত অসম বুলি আমি মানে স্বীকৃতি দিব পাৰিম। আৰু চাওঁ, যদি এতিয়া যিটো কৰি গ'ল বিজেপি চৰকাৰে, ময়ো বিদেশী খেদা আন্দোলনত আছিলোঁ, অসম আন্দোলনত 79ত, মোৰ মনত আছে। আচল বিদেশীক খেদিব লাগে, সেইটো নকৰাকৈ কিছুমান আমাৰ মুছলিম ভাই হওক বা আদিবাসী ভাই সকলক উচ্ছেদ কৰি আছে, আৰু বাগানবিলাক উচ্ছেদ কৰিছে। সিহঁতে ইয়াৰ খেলিঞ্জিয়া হয়। আচল বিদেশী কোন, সেইবিলাকক কিয় নকৰে? আৰু বাংলাদেশ বৰ্ডাৰ এতিয়ালৈকে সম্পূৰ্ণ কিয় কৰিব পৰা নাই? আৰু বিদেশী সোমাই আছে, ওলাই আছে, সোমাই আছে। এইটোতো চৰকাৰে, যিকোনো চৰকাৰ হওক, কংগ্ৰেছে হওক, বিজেপিয়ে হওক, ইহঁতে ভেকু বাওনাহে দেখাই আছে। খালি ভোটৰ সময়ত হ'লে ঘৰে ঘৰে যাব, তাৰপিছত বাই বাই, জিতাৰ পাছত বাই বাই। মোৰ ক্ষেত্ৰত কিন্তু এনেকুৱা নহ'ব। মই প্ৰতিশ্ৰুতি মই নিদিম। মোক যদি ৰাইজে জিতাই না, মই কাম কৰিহে দেখাম। হয়, ইতিমধ্যে শুনিলে আজি প্ৰতিশ্ৰুতি অনুষ্ঠানৰ মজিয়াত জছুৱা বাৰজয়ে আজি মুক্ত কণ্ঠে কৈছে, তেখেতক যদি ৰাইজে এইবেলি বিধায়ক হিচাপে নিৰ্বাচিত কৰে, ৰাইজে যদি ভোট দি পেলাই তেখেতক অসম বিধানসভাৰ মজিয়াত এগৰাকী সন্মানীয় বিধায়ক হিচাপে পঠিয়ায়, তেনেহ'লে তেখেতে প্ৰতিটো জাতি জনগোষ্ঠীক সংঘবদ্ধ কৰি, প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক সমন্বয়ৰ অসম গঢ়াৰ তেখেতে সংকল্প লৈছে। আৰু এই প্ৰতিশ্ৰুতিৰ মজিয়াত আছিলে আজি জছুৱা বাৰজয়। এতিয়া আমি জছুৱা বাৰজৰ পৰা ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ পৰা আমি এতিয়া ৰাজনৈতিক বিষয়ে কিছু কথা জানিলোঁ, এতিয়া আপোনাৰ ব্যক্তিগত জীৱনলৈ আহিম। জছুৱা বাৰজয়ে যি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যি হেঁপাহ, ক'ৰ পৰা আহৰণ কৰিলে? মই ভবা নাছিলোঁ মই ৰাজনীতি পথাৰত নামি আহিম,
কিন্তু এই ৰাজনীতিক পথাৰত মোক বাধ্য কৰাই দিলে এই কুলুষিত ৰাজনীতিকে। এনেকুৱা কুলুষিত ৰাজনীতি নহয় ভাবিলে আচৰিত হ'ব। আই কংগ্ৰেছে হওক, বিজেপিয়ে হওক, এজিপিয়ে হওক, ইমান কুলুষিত ৰাজনীতিক অসমত কৰিব নালাগিছিলে, যাৰ কাৰণে আমাৰ মানুহৰ ডেভেলপটো নহ'ল, বহুত তললৈ গুচি গ'ল। আজি অন্যান্য ষ্টেটত যদি আমি চাওঁ, পাঞ্জাৱ, তামিলনাডু বা কেৰেলা, তেওঁলোকে কিমান উন্নত হৈ গ'ল। সেই হিচাপে যদি আমি চাম, তো আমি বহুত পলিটিকেলি আমি বহুত তলত থাকি গ'লোঁ। এই কিছুমান ভণ্ডামি ৰাজনীতি কৰা মানুহৰ কাৰণে আমি ওপৰত যাব নোৱাৰিলোঁ। আৰু মই জানো যে এনেকুৱা আমি যে মই যেতিয়া ছাত্ৰকালত আছিলোঁ ঢেকীয়াজুলি হাইস্কুলত, তেতিয়া 83ৰ কথা দেই, তেতিয়া জোহামাৰীত সংঘৰ্ষ লাগি গ'ল। আমি ছাত্ৰ সন্থা হৈ আমি শান্তি বাৰ্তা দিবলৈ গ'লোঁ তাত, আৰু চবকে মিলালোঁ। তেতিয়া মই চেঙেলীয়া ল'ৰা, 8 মানত পঢ়ি আছোঁ, ক্লাছ 8ত। তেনেকুৱা সমাজক সেৱা কৰি আহিছোঁ। আপোনালোকে ৰাইজ এইটো বিচাৰ কৰিব যে আজি যদি আমি চাওঁ যে আমাৰ মাজত এতিয়া ৰিপুণ বৰা আহিছে, এইটোতো মোৰে বন্ধুক গুলিয়াই মাৰিছে। সেই তেনেকুৱা মানুহ যদি আমি নিৰ্বাচিত কৰি পঠিয়াম, তেতিয়াহ'লে সি বৰচলা সমষ্টি বাদে দে, সি কি নিজৰে জেগাতে সি হাৰি আহিছে না। আমি ৰাইজ, আমি এতিয়া আমাৰ সজাগতা সময় হ'ল। যদি আপোনাক JMM প্ৰাৰ্থিত্ব আগবঢ়ায়, আপোনাৰ কোনটো দলৰ লগত কণ্টেষ্ট থাকিব আপোনাৰ যি এই নিৰ্বাচনত? মোৰ কণ্টেষ্ট থাকিব ৰিপুণ বৰাৰ লগতেই। ৰিপুণ বৰাৰ লগত। হয়, ইতিমধ্যে শুনিলে বিজেপি যেন কোনো ফেক্টৰে নহয় বৰচলা সমষ্টিত। আজি এই কথা জনালে যশোৱা বাৰ্জয়। তেখেতে কৈছে কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী ৰিপুণ বৰা, তেখেতৰ লগতহে তেখেতৰ কণ্টেষ্ট হ'ব। সদৌ শেষত JMMৰ প্ৰাৰ্থীগৰাকীৰ পৰা দুটা কথা আমি ৰাইজক উদ্দেশ্যি জনাৰ চেষ্টা কৰিম। দলে যদি আপোনাক প্ৰাৰ্থিত্ব আগবঢ়ায় আৰু ৰাইজে যদি আপোনাক ভোট দি বিধানসভাৰ মজিয়ালৈ পঠিয়ায়, আপুনি মাত্ৰ দুটা কথাত উত্তৰ দিব। আপুনি কোনটো সমস্যাক বেছি প্ৰাধান্য দিব? প্ৰথম মই স্বাস্থ্য আৰু শিক্ষা আৰু কৃষি বিভাগ আৰু গোলামীমুক্ত, এইটোৱে মই প্ৰথম মোৰ পদক্ষেপ থাকিব। হয়, ইতিমধ্যে শুনিলে যশোৱা বাৰ্জয়ে আজি ক'লে যদি তেখেতে বিধানসভালৈ যাব পাৰে, তেতিয়াহ'লে স্বাস্থ্যখণ্ডৰ উন্নয়ন, শিক্ষা বিভাগৰ উন্নয়ন আৰু লগেদি যি গোলামীমুক্ত সমাজ গঢ়াৰ কাৰণে তেখেতে বিধানসভাত মাত মাতিব। আৰু প্ৰতিশ্ৰুতিৰ অনুষ্ঠানত যিহেতু উপস্থিত আছিলে যশোৱা বাৰ্জ, আৰু যশোৱা বাৰ্জৰ যি ৰাজনৈতিক ভৱিষ্যত সফল হওক আৰু তেখেতৰ ৰাজনৈতিক পৰিকল্পনাও সফল হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠানত প্ৰতিশ্ৰুতি চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।